এয়া চক কিমান দীঘল লাইন, দূৰ দূৰলৈকে গাড়ীবোৰ ৰৈ আছে দেখিছে। আৰু আমাৰ পিছফালে চক, আমাৰ পিছফালেও গাড়ী সেইবোৰ আহি আছে, এতিয়া লাইন লাগি থাকিব। এখন ৰাতি ধুনীয়া লাগে ন ৰূপালীখন। এইটো কুঠৰি থানা, কুঠৰি থানা। গাড়ীবোৰ ৰৈ আছে, গোটেই জাম গাড়ী পুৰা ভৰ্তি। কি কৰিব, আজিও ভাত খাবলৈ পাম নাপাওঁ, কেইটা বজাত পাম ভগৱানে জানে। আৰু ৰ'ব এবাৰ বাহিৰৰ পৰা গৈ আহোঁগৈ ৰ'ব। এয়া জাম লগাৰ মেইন কাৰণটো চক, আমি লাইনত ৰৈ আছোঁ, এখন মোৰ গাড়ী, এইবোৰ চব গাড়ী সোমাই দিলে দেই। সোমাই এইফালে এজন পুলিচৰ মানুহে ছাইড কৰিছে ৰাস্তাটোৰ পৰা। এইটো অলৰেডি এইখিনি গোটেই ৰাস্তাটো ব্লক হৈ গ'ল, আৰু সন্মুখৰ ফালৰ পৰা এইবোৰ গাড়ী আহিছে। এতিয়া এইবোৰ গাড়ী যাব নোৱাৰে। আৰু এতিয়া এজন পুলিচ কৰ্মীয়ে কি কৰিব আপোনালোকে কওকচোন। এতিয়া এইফালৰ পৰা লাইন লাগি গ'ল, আমিও ফচি গ'লোঁ, আৰু এইফালৰ পৰা ৰং চাইডত গোটেই গাড়ীবোৰ ভৰাই দিলে চক। মোৰ গাড়ীখন এখন ট্ৰাক আছে, এই ট্ৰাকৰ বেক চাইডে মোৰ গাড়ী আছে। আমি সেই দিনৰ 12টা বজাৰ পৰা এতিয়ালৈকে একো খোৱা নাই, আমি তাত গৈ খামগৈ বুলি এই গোটেই গাড়ীবোৰ ইয়াত ভৰাই দিলে চক। আগত এখন গাড়ীয়ে ভুলকৈ ভৰালে, তো সেইটো কাৰণে এতিয়া আমি ফচিব লাগিব। এতিয়া আগৰ গাড়ীবোৰ ফচি যাব, গোটেই ভিতৰত লাইন হৈ গ'ল। এতিয়া এইবোৰ গাড়ী ক'ত যাব চক। এইখন মোৰ গাড়ী, এইবোৰ গাড়ী চব সোমাই দিলে, আৰু সেইখন আগৰ পৰা অহা গাড়ী এতিয়া ৰখি গ'ল। এতিয়া ৰাতিপুৱালৈকে ৰৈ থাকিব লাগিব, লাইনকৈ গাড়ী আছে। এইবোৰ গাড়ী পাৰ হৈ নগ'লে গাড়ী নাযাব। কি কৰিব দেখিছে। মই আজি সেইটো কাৰণে ৰৈ আছিলোঁ, মই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম বুলি। ইয়াত জামটো কেলৈ হয়, এখন দলং ভঙা আছে, তাৰ ছাইডেদি যাবলৈ দিছে। তো সেই অকণমানি জেগাতেদি যাওঁতে অকণমান চিন্তা কৰি মানুহবোৰে চলিব লাগে। ৰুল ব্ৰেকটো ময়ো কৰিব পাৰোঁ। ইয়াত মই শুনামতে 20খনৰ ওপৰত নাইট চুপাৰ এইফালে গুচি গ'ল ৰুল ব্ৰেক কৰি। মই সকলো ড্ৰাইভাৰকে ক'ম, এনেকুৱা ধৰণৰ ৰুলবোৰ ব্ৰেক নকৰিব। চব গাড়ীটো যাবলগীয়া থাকে ন, অকল আপোনালোক গ'লে কেনেকৈ হ'ব। ইয়াত চব গোটেই জাম লাগি গ'ল, এতিয়া ইয়াত কেনেকৈ গাড়ী সোমাব। এইখন দলং ভঙা আছিলে, এইফালে দলং বনাই আছে, এইফালে আমি চাইডেদি গৈছোঁ। চাইডটো চব কিমান দ, এইফালৰ পৰাও গাড়ী সোমাইছে, আমিও আছোঁ, এতিয়া ৰৈ আছোঁ আমি। এতিয়া কেইটা বাজিলে সময় চাব চক। ইমান সময় ইয়াতে আছোঁ, এতিয়ালৈকে দিনৰ খোৱাৰ পৰা একো খোৱা নাই। গাড়ী গৈছে এতিয়া, বৰ ৰিক্স এইখিনি। অকণমান চাইডলৈ গ'লে কিমান দ চক, আৰু গাড়ীখন এইবোৰ বেলুন গাড়ী, অলপ জোৰ মাৰিলে বডিটো লাগি যায়। কি কৰিব মানে, চাইডৰ গাড়ীখনত লাগি যাব। এই লুকিং গ্লাছৰ চব কিমান ওচৰে গৈ আছে। পাৰ কৰি লওঁ, আকৌ আহি